Hi everyone, good morning. কি খবৰ আপোনালোকৰ আশা কৰো সকলোৱে ভাল আমাৰো ভালে বাৰু এতিয়া সময় হৈছে 9:30 9:30 হৈছে নে 9:30 হোৱা নাই হৈছে এনেকুৱা আৰু ভালকে চোৱা নে আৰু আমি এতিয়া কলেজ যাম মন্দিৰলৈ যাওঁ মোৰ মাৰ হেপী বাৰ্থডে সেইকাৰণে আমি আজি মন্দিৰলৈ গৈ আছো আৰু আপোনালোকে মোৰ মাৰ পৰা আশীৰ্বাদ কৰিব দেই আজি মোৰ মানে জন্মদিন দেই আৰু আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব যে মোৰ আহিবলগীয়া দিনবোৰ যাতে খুব সুন্দৰ হয় খুব ধুনীয়া হয় আৰু সুস্থ হয় সো তাকে মন্দিৰলৈ যাবলৈ ওলাইছো ওচৰতে আছে আমাৰ লমিহঁতৰ স্কুলৰ ওচৰতে এটা বৰ ধুনীয়া মন্দিৰ এটা আছে হনুমান মন্দিৰ শিৱ মন্দিৰ একেলগে আছে আৰু তালৈ যাবলৈ ওলাইছো হাই এভৰিৱান মন্দিৰৰ পৰা আহিলো দেই আহি একদম দৌৰাদৌৰিকৈ আকৌ বাহিৰে বজাৰো কৰিলো যেহেতু আলহী ল'ৰা এটাও আহিব আৰু মোৰ ভাগিন এজনীও আহিব আৰু আমাৰ এই লগৰ এজনী আহিব লমিৰ লগৰ এজনী আহিব সো অকমানকে ভাতৰ অলপ যোগাৰ কৰিছো তাকে দৌৰাদৌৰিকৈ পাকঘৰত লাগি আছো আৰু ভাস্কৰে মানে আলহী ল'ৰাটোক আনিবলৈ গৈছে আলহী ল'ৰাটো আছে মাহী ঘৰত আলহী ল'ৰাটো মানে মাছ মাংস একো নাখায় সো তাৰ কাৰণে আকৌ কিবা এটা বেলেগকে বনাব লাগিব আৰু এই তেনেকৈ আৰু আজি মোৰ জন্মদিন বুলি এনেকে এখাজ একেলগে খাম এনেতো মানে দিনত ভালকে ভাত খাজ খোৱা নহয় কাৰণ এইও ছোৱালীজনীও যায় স্কুল মানুহজনেও যায় ডিউটি মই একেবাৰে মই অকলে থাকো গতিকে আজি মোৰ এনে জন্মদিন বুলি ঘৰতে একেলগে ভাত এখাজ খাম আৰু মানুহজনো আজি অকণ ডিউটি যাব বাৰু দেৰিকে যাব আৰু মন্দিৰৰ পৰা আহিলো আমি ন মানুহজনক কৈছো মোক ভিডিঅ' এটা কৰি দিবা বোলো মন্দিৰত মানুহজনে তাৰমানে পাহৰিয়ে থাকিলে বোলে তাকে মোৰ খং উঠি আছে বেলেগৰ হাজবেণ্ডবিলাকে ইমান ধুনীয়াকৈ ভিডিঅ' চিডিঅ'বোৰ বনাই দিয়ে আমাৰতো খবৰে নাই থংকে এনেকৈ মন্দিৰত থিয় হৈ আছে খং উঠি গৈছিলে একদম ছাগলী মাংস অলপ আনিছো পিঁয়াজ আছে কাটিছো সৰু আলু আৰু এনেকৈ আৰু কিবা কিবি বনিব বাৰু ইয়াতে দৈ ক্ৰীম আছে মিঠাই আছে আৰু এটা মছলা চছলা আছে ভেজিটেবল আছে কিবা কিবি এনেকৈ চব মিলাই মিলাই কিবা এটা বনাম আজি বাবা বাবা মোৰ নেকি বাবা এইটো কি মাহী এইটো আৰ নিচিনাহে লাগিছে ন হেলমি মাৰ কেক আহি গ'ল দেখোন ন আমি কেকৰ একো এৰেঞ্জে কৰা নাই এটা বাৰ্থডে কেক ছাৰপ্ৰাইজ কেক পালো এইটো ছাৰপ্ৰাইজ কেক পালো কেনেকুৱা লাগিছে যোৱা বছৰ দুটা পাইছিলো ন ছাৰপ্ৰাইজ কেক এইবাৰ এটা থেংক ইউ ৱেলকাম এতিয়া মই হেনা লগাম ঘৰতে আছে বুলি ভাবিছিলো হেনা আগৰে আনি থোৱা কিন্তু ক'ত থলো বিচাৰি পোৱা নাই আকৌ এতিয়া লগালগ ইনষ্টেণ্ট মানে লাগিবৰ কাৰণে কি হেনা বুলি কয় এইটো পুষ্পা নে কিবা এনেকুৱা এটা পাই যে সেইটো অনাইছো ইমাৰ্জেঞ্চিকে নহ'লে মই এইটো নলগালো হয় এইটো মানে কি লগালে কি হয় পটককৈ ৰংটো গুচি যায় সো এইটো নলগা আৰু মই ভাত পানী বনোৱা হৈ গ'ল ভাতটো বহাই দিলো এতিয়া হুইচেল মাৰিলে ভাতটো হৈ যাব সো পটাপট মই হেনাখিনি লগালো কাৰণ কালি মোৰ এঠাইলৈ যাব লগা আছে ক'ত যাম মই নেক্সট ব্লগত আপোনালোকক দেখুৱাম ঠিক আছে হাই এভৰিৱান এয়া হৈছে আমাৰ লমিৰ স্কুল ফ্ৰেণ্ড হয় ক্লাছমেট আৰু লগতে আমাৰ আলহী ল'ৰা এটাও আছে আৰু আমাৰ ভাগিনজনী আলহী বুলি ক'বলৈ আজি আমাৰ এই তিনিজনে আমাৰ আলহী আৰু সেই আৰু ভিডিঅ'টো ইমান তেনেকৈ ভাল হোৱা নাই টুকটাককৈ বনাইছোঁ কাৰণ কামৰ মাজতে ভিডিঅ'টো কৰি থকাও ইমান সহজ নহয় তথাপি টুকটাককৈ বনাই পেলাই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ হাই এভৰিৱান এতিয়া সময় হৈছে 3:14 নে 15 হৈছে 3:14-15 আৰু
ভাত চাত খালো আমি আৰু মই হেনা লগাইছিলো যে দৌৰা দৌৰিকে হেনাৰ মূৰটোও ধুলো মোৰ ওচৰত ধুই ভাত পানী খালো খাই বৈ আৰু আলহীও গ'ল বাৰু আলহী এটা ল'ৰা আহিছিলে মানে এটা দেউৰ এটা আহিছিলে চ' সেইটোক ভাজ কৰি থ'ব গ'ল মাহী ঘৰত যিহেতু মাহী ঘৰতে আছে দুলীয়াজনৰ পৰা আহিছে চ' মাহী ঘৰতে আছে আজি ভাত খাব মাতিছিলো তাক পিছে মাছ মাংস একো নেখায় আৰু এই আছে ভাগিন আছে তাই যাব পিছত আৰু চ' এনেকৈ আজি দিনটো পাৰ হ'ল আৰু বহুত ব্যস্ততা ৰাতিপুৱা মন্দিৰো গৈছিলোঁ যে সেইটোতো একো ভিডিঅ' কৰা নহ'লে ভিডিঅ' কৰিম বুলি হেঁপাহ কৰি গৈছিলোঁ ৰাতিপুৱাই কিন্তু ভিডিঅ' কৰাহে নহ'ল ভিডিঅ' কৰি দিয়া মানুহে নাই মোৰ তাৰমানে সেনেকুৱা হৈছে মই কৰিলে নকৰিলে আৰু নাই কোনো চ' সেই তেনেকুৱা কথা